নিজস্বতা, ইণ্ডিভিজুৱেলিটি, অৰ্থাৎ নিজৰ জীৱনৰ নিৰ্ণয়বোৰ চূড়ান্তভাৱে নিজেই নিজৰ ধৰণেৰে, নিজৰ মতে গ্ৰহণ কৰি জীয়াই যোৱা। তেনে কৰি ব্যক্তি হিচাপে, মানুহ হিচাপে আমাৰ দ্বাৰা ভুল ভ্ৰান্তিও হ'ব। সেইবোৰো নিজেই নিজক চাই, নিজেই নিজক বুজি প্ৰয়োজনীয়তা সাপেক্ষে শুধৰাই গৈ থকাটোহে হৈছে এক সঠিক পৰিৱৰ্তনৰ দিশে, এক সঠিক বিদ্ৰোহৰ দিশে যাত্ৰা, এক আত্মিক শুধৰণিৰ যাত্ৰা। সেয়াহে হৈছে অতিকৈ সুন্দৰ, অতিকৈ দৰকাৰী। তাকেই নকৰি, অৰ্থাৎ নিজস্বতাক অটুট নাৰাখি কেৱল বাহ্যিকতাৰ গোলাম হৈ বিভিন্ন পৰিৱৰ্তন আনি দেখুৱালে আৰু সেইবোৰৰ মতেই জীয়াই গৈ থাকিলে নিজৰ বুলিবলৈ একোৱেই নাথাকিব। কেৱল আনে কৈছে বুলি, আনে লিখিছে বুলি বিভিন্ন বাহ্যিক তত্ত্বই বিভিন্ন প্ৰভাৱ, বিভিন্ন শিক্ষা পঠিয়াই আছে বুলিয়েই সেইবোৰকেই সৰ্বা বুলি গণ্য কৰি নিজস্বতাক ত্যাগি সেইবোৰৰ ভিত্তিত জীয়াই গৈ থাকিলে নিজৰ সৈতে অন্যায় কৰিম আমি। বুজিব লাগিব আমি।